2004 চনৰ পৰা কৃষি কৰ্মৰে জড়িত নলবাৰীৰ এজন যুৱক আৰু সেই যুৱকজনৰ নাম সৰ্বেশ্বৰ তালুকদাৰ। প্ৰায় কিছু বিঘা মাটিত খেতি কৰি এই যুৱকজন এতিয়া বহুতৰে বাবে আদৰ্শ হৈ পৰিছে আৰু মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। আৰু সেই যুৱকজনে তিয়হ, ভেন্দি, জিকা, মৰিচা বিভিন্ন ধৰণৰ খেতিৰে স্বাৱলম্বী হৈছে আৰু তেখেতক কিন্তু সহায় কৰে তেখেতৰ মাতৃ আৰু ককায়েকে। বহু দিনৰ পৰা খেতি কৰিয়ে তেখেত বা কৃষি কৰ্ম কৰিয়ে তেখেতে ঘৰ পোহপাল দি আছে আৰু তেখেতে এইবাৰ ইয়াত জিকাৰ খেতি কৰিছে আৰু লগতে বিভিন্ন ধৰণৰ খেতি এই মাটিত তেখেতে কৰিছে। আৰু যিহেতু সেই যুৱকজন আমাৰ লগত আছে, আমি কথা পাতিব বিচাৰিম, কাৰণ 2004 চনৰ পৰাই তেখেতে এই কৃষি কৰ্মৰ লগত জড়িত আৰু সেই কৃষি কৰ্মৰ লগত জড়িত হৈ থকাৰ পিছত মাতৃ আৰু ককায়েকে তেখেতক সহায় কৰি আহিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, নিজলৈ স্বাগতম জনাইছোঁ। 2004 চনৰ পৰা আপুনি কৃষি কৰ্মীৰে জড়িত হৈ আছে। আপোনাৰ কৰ্মচাৰী নাই, কিন্তু আপোনাৰ মা আৰু দাদাই আপোনাক সহায় কৰে, যথেষ্টখিনি সহায় কৰে। কি খেতি কৰিছে? মই কোমৰা কৰিছোঁ আৰু জিকা কৰিছোঁ, মৰিচা শাক কৰিছোঁ, তিয়হ কৰিছোঁ আৰু ভেন্দি কৰিছোঁ। কেনেকুৱা ব্যৱসায় কেনেকুৱা? এতিয়ালৈকে মই খৰচহে কৰি আছোঁ আৰু এতিয়াতো আপোনালোকে দেখাই পাইছে, ফুটেজ পাইছে আপোনালোকে, এই ধুনীয়াকৈ উঠিছে মাত্ৰ। আৰু এইটো 2-4 দিন পিছত মই আৰু বজাৰত যাব পাৰিম আৰু এই মাল লৈ পেলাই। বিশেষ এটা কথা, কিছু কম পৰিমাণৰ টকাৰ বাবে, অলপ পইচাৰ বাবে অসমৰ বাহিৰত চাকৰি কৰিবলৈ যায় বহুত যুৱক যুৱতী, কিন্তু আপুনি বহুতৰে বাবে এতিয়া আদৰ্শ হৈ পৰিছে। কি ক'ব? মই ভাবোঁ এই বিষয়ত আমি নিজে অলপ আগ্ৰহী হ'ব লাগিব আৰু এই অসম বা ভাৰতবৰ্ষ বা আপোনাৰ ৰাজ্য এখন বা দেশ এখন স্বাৱলম্বী হোৱাৰ মূলতে হ'ল এগ্ৰিকালচাৰ ছেক্টৰটো ডেভেলপ হ'ব লাগিব আৰু আমি তাতে জঁপিয়াই পৰিব লাগিব। আমাৰ নিচিনা ডেকা যুৱক গোটেইখিনি যেতিয়া মই যেনেকৈ কৰিছোঁ আজি, আৰু 10জনে কৰক, মোৰ এই আদৰ্শত ইয়াতে আহক, চাওক, চাই লৈ তেওঁলোকে নিশ্চয় কৰক। লাভালাভ কেনেকুৱা হয়? লাভালাভ কিয় নহ'ব? যিকোনো খেতি কৰিলে আজিকালি আপোনাৰ লাভ আছে, প্ৰফিট আছে। আগতে ধানটো আপোনাৰ 400 টকা মোন কিনিছিল, 300 টকা মোন কিনিছিল, আজিতো 800, 850 পৰ্যন্ত ধানৰ মোন হৈছে। তো জিকা 1 কিলোৰ দাম 80 টকা আছে, ভেন্দি 1 কিলোৰ দাম 100 টকা আছে। কিয় লাভ নহ'ব? কৃষি কাৰ্যৰ লগত জড়িত হওক। মই চবকে আহ্বান কৰিছোঁ, যুৱচামক, আৰু দেশ বা ৰাজ্য আগুৱাই যাব। আমাক চৰকাৰেও অলপ সহায় কৰক। আপোনালোকৰ জৰিয়তে মই, আপোনালোকৰ মাধ্যমতে মই চৰকাৰক আহ্বান জনাইছোঁ, যাতে যুৱচামক খেতিৰ লগত জড়িত কৰিব পাৰে। সেইটোৱে মোৰ আহ্বান। আৰু আমাৰ নিচিনা ক্ষুদ্ৰ ক্ষুদ্ৰ খেতিয়কখিনিক তেওঁলোকে অলপ গুৰুত্ব দিয়ক। দিছে যথেষ্টখিনি, চৰকাৰে চাইছে, কিন্তু আৰু চোৱাৰ প্ৰয়োজন আছে বুলি ভাবোঁ মই। আৰু এটা কথা, যিহেতু আপুনি কৃষি কৰ্মৰে জড়িত, এনেকৈ ঘৰ পোহপাল দি আছে? হয়, খেতিৰ লগত আজি 2004 পৰাই মই জড়িত হৈ আছোঁ। তো খেতি কৰিয়ে মোৰতো কোনো চৰকাৰী চাকৰি নাই। মই খেতি কৰি, আপোনালোকে চাইছে, ফুটেজ লৈছে, তাৰপিছত আৰু মই ক'ব লগা বিশেষ নাই বুলি ভাবোঁ মই। চৰকাৰৰ পৰা কিবা সহায় পাইছেনে নাই? চৰকাৰৰ পৰা মই ভাৰত চৰকাৰৰ যিটো PM কিষাণ আঁচনি আছে সেইটো পাওঁ, বেলেগ তেনেকৈ পোৱা নাই। আৰু মই এনেকৈ আগবাঢ়াও নাছিলোঁ বা এনেকৈ মই হাইলাটো হোৱা নাই। আগত খেতি কৰিছোঁ যদিও এনেকৈ মই আপোনালোকৰ মাধ্যমত যোৱা নাই। এতিয়া আপোনালোকে নিজে বিচাৰি আহিছে, মোক ক'ত খবৰ পাইছে মই নাজানো। তো এনেকৈ যদি কিবা পাওঁ তেতিয়া ডেফিনেটলি ভাল লাগিব আমাৰো। চৰকাৰৰ ফালৰ পৰা যদি কিবা পাওঁ আৰু বিশেষভাৱে এগ্ৰিকালচাৰ হেৰিৰ পৰা, ডিপাৰ্টমেণ্টৰ পৰা, তো আমাৰ ভাল লাগিব, আগ্ৰহী হ'ব আৰু মোক দেখি আৰু 10জনে কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিব নিশ্চয়। ধন্যবাদ জনাইছোঁ। যদিহে কৃষি বিভাগৰ পৰা আৰু এই যি যুৱকজন আছে সহায় পায়, তেতিয়াহ'লে আকৌ আগুৱাই যাব, খেতি কৰিব বা কৃষি কৰিব। আৰু এনেদৰে এই যি সৰ্বেশ্বৰ তালুকদাৰ আছে, এতিয়া খেতিৰে বহুতৰে খেতি তেখেতে নিজেই কৰে, মাক দেউতাকে তেখেতক সহায় কৰে, ককায়েকে সহায় কৰে, আৰু কৃষি কৰ্মৰে জড়িত হৈ আছে আৰু ঘৰ পোহপাল দি আছে। আৰু এই সৰ্বেশ্বৰ তালুকদাৰ এতিয়া বহুতৰে বাবে হৈ পৰিছে আদৰ্শ।